হয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে সুৰামত্ত চালকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে বিশ্বনাথ জিলা পৰিবহণ বিভাগ। ইতিমধ্যে নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথত সুৰামত্ত চালকক নিয়ন্ত্ৰণ কৰাৰ বাবে জিলা পৰিবহণ বিভাগে অভিযান আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত আমাৰ লগত জিলা পৰিবহণ বিষয়া উপস্থিত আছে। মই আপোনাৰ কাষলৈ আহিছোঁ ছাৰ পোনে পোনে। কেনেকুৱা ধৰণৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও আহ্বান জনাইছে যে সুৰা সেৱন কৰি মটৰ গাড়ী চলাব নালাগে, কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে একাংশই কিন্তু এতিয়াও সুৰা সেৱন কৰি গাড়ী মটৰ চলাই আছে। আপোনালোকে কি ব্যৱস্থা লৈছে? হয়, নমস্কাৰ। প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমবাসী ৰাইজলৈ আগন্তুক নতুন বছৰ আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। মোৰ কথাটো এনেকুৱা, আমাৰ মুখ্যমন্ত্ৰী মহোদয় সিদিনাখন আমাৰ ভিচি এখন হৈছিলে, তাতেও বাৰে বাৰে কৈছে যাতে আমাৰ এই ফূৰ্তিৰ দিনকেইটাত, এই পিকনিক পিৰিয়ডটোত বা বিহু পিৰিয়ডটোত আমাৰ যাতে এক্সিডেণ্ট হৈ মানুহ মানে হেৰি নহয়, মানে লাইফ লষ্ট নহয়। এতিয়া কথাটো হৈছে কি, ৰাস্তা ঘাট ভাল হৈছে যথেষ্ট, আৰু ৱাইন শ্বপো যথেষ্ট হৈছে আমাৰ আগৰ তুলনাত। কিন্তু আমাৰ উদ্দেশ্য হৈছে কি, আমি এক্সিডেণ্টটো কমাব লাগে। প্ৰথমতে আমাৰ উদ্দেশ্য এক্সিডেণ্টটো কমাব লাগে। আমি পৰিবহণ বিভাগ, পুলিচ প্ৰশাসন, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সকলোৱে মিলি আমি চেষ্টা কৰিছোঁ যাতে এক্সিডেণ্টটো হ্ৰাস হয়। এইকেইদিনত আমি মুখ্যমন্ত্ৰী মহোদয় নিৰ্দেশ দিয়াৰ আগতো আৰু এতিয়াও আমি যথেষ্ট মোৰ যদিও এনফৰ্চমেণ্ট বিষয়া আছে, MVI এজন আছে, আমি সকলোৱে মিলি পেলাই আমি সদায় কাম কৰি থাকোঁ ৰাস্তাত। আমাৰ এইকেইদিনত আমি এই পিকনিক পিৰিয়ডটোত আমি 6জনমান আমি ড্ৰাংক এণ্ড ড্ৰাইভাৰ ধৰিছোঁ। তেওঁলোকৰ 2জনৰ লাইচেঞ্চো নাছিলে, আমি তেওঁক লাইচেঞ্চতো আমি ফাইন কাটিছোঁ আৰু ড্ৰাংক এণ্ড ড্ৰাইভতো ফাইন কাটিছোঁ। আৰু বাকীকেইজন যি আছিলে আমাৰ লাইচেঞ্চ থকা মানে ড্ৰাংক এণ্ড ড্ৰাইভিং কৰা, তেওঁলোকৰ ফাইন আৰু লগতে আমি DL বিলাক ছাছপেণ্ড কৰিছোঁ। এইখিনি ফাইন আমাৰ ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ক্ষেত্ৰত 10,000, আৰু যদি কাৰোবাৰ তাৰ লগত লাইচেঞ্চো নাথাকে এডিশ্যনেল লাইচেঞ্চৰ কাৰণে 181 ছেকশ্যনত আৰু এডিশ্যনেল 5,000, মানে এজনৰ 15,000কৈ ফাইন হয়গৈ। আমি যিমান পাৰোঁ, এতিয়া কুঁৱলীৰ সময়, বহুত কুঁৱলী পৰে, সন্ধিয়াৰ ফালে একো দেখা নাপায়, তথাপিও তাৰ মাজতে আমি যেনেকৈ পাৰোঁ, য'ত সুবিধা পাওঁ এনেকুৱা ধৰণৰ ঠাইবিলাকত য'ত ড্ৰাংক এণ্ড ড্ৰাইভিং কৰি পেলাই যাবলৈ বেছি মানে প্ৰয়াস কৰি থাকে মানুহসকলে, আমি সেইবিলাক জেগাত আঁচনিতে গৈ পেলাই আমি ড্ৰাংক এণ্ড ড্ৰাইভিং টেষ্ট কৰোঁ। আমিও কৰোঁ, পুলিচেও কৰে, মেবি এক্সাইজ ডিপাৰ্টমেণ্টেও কৰে, সকলোৱে মিলি পেলাই কৰোঁ যাতে আমাৰ বিশ্বনাথত বা বিশ্বনাথৰ লগতে আমাৰ গোটেই অসমখনত আমি যাতে মানে মদ খোৱা মানুহ কমাব পাৰোঁ, মদ খাই ড্ৰাইভ কৰা মানুহ কমাব পাৰোঁ, আৰু মানুহৰ লাইফ যাতে বচাব পাৰোঁ। চাওক, এটা কথা, এজন ল'ৰা জন্মৰ পৰা মাক দেউতাকে ডাঙৰ দীঘল কৰে, 20-25 বছৰ হোৱালৈকে তেওঁক যথেষ্ট কষ্ট কৰে মাক বাপেকে। যে তেওঁলোকে যেতিয়া ডাঙৰ হয় আহি কয় যে মই কলেজত গৈছোঁ, স্কুলত গৈছোঁ, এতিয়া মোক এখন বাইক লাগে, যে বয়সটো হোৱাৰ পিছত মাক বাপেকে কিনি দিয়ে, নিদিয়া নহয়। আৰু ল'ৰা ছোৱালীয়ে ক'লে মাক বাপেকে কষ্ট কৰি হ'লেও বাইক এখন কিনি দিয়ে। কিন্তু তাৰ লগতে এইখিনিও মই মাক বাপেকসকললৈও মোৰ অনুৰোধ, এইখিনিয়ে অনুৰোধ যাতে তেওঁলোকে বাইকখন দিয়াৰ লগতে বাইকখন চলাওঁতে যাতে হেলমেটটো সদায় পৰিধান কৰে, সদায় যাতে পিন্ধে। পিলিয়ন ড্ৰাইভাৰ এণ্ড ড্ৰাইভাৰ দুয়োটাই যাতে মটৰচাইকেলত উঠাৰ সময়ত আৰু তাকো চলাৰ সময়ত, ৰাস্তাত চলাৰ সময়ত যাতে তেওঁলোকে হেলমেটটো পিন্ধি চলায়। এইখিনি আমাৰ ফালৰ পৰা সদায় আমি, এতিয়া চাওক আপোনালোকে যথেষ্ট কষ্ট কৰে এইবিলাকৰ ওপৰত, যে মিডিয়া পাৰ্চনখিনিও এনেকুৱা নহয় যে তেওঁলোক বেলেগ ছাইডত নহয়, আমাৰ লগতে তেওঁলোকে সহায় কৰে ৰাইজৰ ভালৰ কাৰণে, যাতে ৰাইজখিনি সজাগ হয়। এইখিনি এটা কথা আমি সকলোৱে মিলি চাওক। এতিয়ালৈকে আমাৰ এপ্ৰিলৰ পৰা মই ক'ব পাৰোঁ আপোনাক, এপ্ৰক্সিমেটলি অলপ ইফাল সিফাল হ'ব পাৰে, আমি কোটি টকাৰ ওপৰত আমি জৰিমনা কৰিছোঁ। ধৰক 13 কৰোৰমান আমি এপ্ৰক্সিমেটলি এতিয়ালৈকে, নহয় চৰি 1 কৰোৰ আমি 3 লাখমান আমি হেৰি কৰিছোঁ এতিয়ালৈকে বিশ্বনাথ জিলাত। হয়, 1,03,00,000 টকা আমি হেৰি কৰিছোঁ, ফাইন কৰিছোঁ। এইটো একদম হয়, আমাৰ এইখিনি অভিযান চলি থাকিব। আমি যিমান পাৰোঁ কৰি থাকিম। ৰাইজৰ মাজত বিভিন্ন শ্লোগান, বিভিন্ন পোষ্টাৰ বেনাৰ কৰিছোঁ, বিভিন্ন আমি টিভি মিডিয়া এইবিলাকতো ওলাই থাকে সদায় গোটেইখিনি কথা। আমি এইটো ফালৰ পৰাও এটা কথা ক'ব বিচাৰোঁ
যে ৰাইজ যাতে সজাগ হয়, সকলোৱে বুজি পায় আৰু সকলোৱে যেন আমাৰ ডেকা চামখিনি উঠি অহা চামখিনিক যাতে লাইফ লষ্ট নহয় এইখিনি যাতে সকলোৱে চায়। আগতকৈ আমাৰ এতিয়ালৈকে চাওক যোৱা বছৰৰ তুলনাত মোৰ গোটেই ডাটাখিনি অনা নাই কাৰণ এইখিনি পুলিচ বিভাগৰ কথা, তথাপিও মই জানাত যোৱা বছৰত যিমান এক্সিডেণ্ট হৈছিলে টোটেল নাম্বাৰ অফ এক্সিডেণ্ট এইখিনি এই বছৰ কমিছে যোৱা বছৰতকৈ, কিন্তু ফেটেলিটিজটো আমাৰ মোটামুটি এনেকুৱা আৰু যে তথাপিও আমি যোৱা বছৰতকৈ ফেটেলিটিজ আমি পাৰ হৈ যোৱা নাই এতিয়ালৈকে। এইকেইদিন চাওঁ, আশা কৰিছোঁ আপোনালোকে সহায় কৰিব, ৰাইজে সহায় কৰিব যাতে আমি দুৰ্ঘটনা হ্ৰাস কৰিব পাৰোঁ। হয়, নিশ্চিতভাৱে আচলতে এয়া আছিলে জিলা পৰিবহণ বিষয়া আৰু ইতিমধ্যে তেওঁ জনাইছে যে এই যি অভিযান এয়া যি আগন্তুক 31 ডিচেম্বৰ বা মাঘৰ বিহু আহি আছে তেতিয়ালৈকে অভিযান চলি থাকিব আৰু যি দুৰ্ঘটনা ৰোধ কৰাৰ তেওঁ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা আচলতে বিশ্বনাথ জিলাত অব্যাহত ৰাখিব জিলা পৰিবহণ বিভাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।